ভাৰতবৰ্ষ স্বাধীন হোৱা আজি ৭৯টা বছৰ অতিক্ৰম কৰিছে। এই ৭৯টা বছৰৰ উপলক্ষে আমি সাপেখাতী সমগ্ৰ যুৱ সমাজক নেতৃত্ব বহন কৰা সাপেখাতী বৃহত্তৰ যুৱ সমাজে আমি আজি স্বাধীনতা দিৱসটো আমি উদযাপন কৰিছোঁ। ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে। আমাৰ যুৱসকলৰ ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ উদ্দেশ্য লক্ষ্য হ'ল স্বাধীনতাৰ মূল অৰ্থ কি, স্বাধীনতাৰ বিষয়ে প্ৰত্যেকে হয়তো আমি অনুভৱ কৰিব নোৱাৰোঁ। যিসকল ভুক্তভোগী তেওঁলোকে জানে যে ব্ৰিটিছৰ শাসনৰ পৰা কিদৰে আমি ভাৰতবৰ্ষৰ আমাৰ অগ্ৰজসকলৰ অশেষ কষ্ট ত্যাগ আৰু শ্বহীদৰ বিনিময়ত আমি ভাৰতবৰ্ষৰ আমি নাগৰিকসকল স্বাধীনতা হ'লোঁ। গতিকে এই কথাবিলাক নতুন প্ৰজন্মৰ কাৰণে উৎসাহ আৰু প্ৰেৰণা হৈ থাকিবৰ কাৰণে তেওঁলোকে অৱগত হ'বৰ কাৰণে আমি আদৰ্শ হিচাপে আমি দেখাই যাব লাগিব আৰু তেওঁলোকক অৱগত কৰি যাব লাগিব যে স্বাধীনতা কি আৰু এই স্বাধীনতা আমি কিয় প্ৰতি বছৰে আমি উদযাপন কৰিব লাগে। এই কথাবিলাক অৱগত কৰিয়েই আমি নিজৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আমি এই কাৰ্যসূচীসমূহ পালন কৰি যাওঁ। তদ্ৰূপ আজি আমি এই স্বাধীনতা দিৱসত পতাকা উত্তোলন ইতিমধ্যে আমি কৰিছোঁ। আমি দেশবাসীলৈ এইটোৱেই আহ্বান জনাম যে প্ৰথমে যিসকল আমাৰ স্বাধীনতাৰ কাৰণে যিসকল আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ শ্বহীদ হ'ল, বহু নিৰ্যাতিত হ'ল, বহু বিভিন্ন সমস্যাৰ সন্মুখীন হ'ল, গতিকে তেওঁলোকলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। যিসকল শ্বহীদ হ'ল তেওঁলোকৰ পুণ্যাত্মাৰ আমি আজি স্মৰণ কৰিছোঁ আৰু এই স্বাধীনতাৰ ধাৰা আমাৰ কৰ্ম সংস্কৃতিৰে আমি ধৰি ৰাখিবৰ বাবে নতুন প্ৰজন্মক আমি আহ্বান জনাম।